নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াবলৈ লৈছোঁ ডিচেম্বৰ মাহৰ বাবে মেষ ৰাশিৰ মাহেকীয়া ৰাশিফল। ডিচেম্বৰ মাহৰ ৰাশিফল অনুসৰি মেষ ৰাশিৰ লোকসকলে এই মাহত কেৰিয়াৰ সন্দৰ্ভত অধিক সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব, কাৰণ শনি একাদশ স্থানত ইতিবাচকভাৱে স্থান লাভ কৰিব। ইয়াৰ উপৰিও দ্বিতীয় স্থানত বৃহস্পতিৰ পৰাও আপুনি শুভ ফল লাভ কৰিব। আপুনি বিদেশত নতুন চাকৰিৰ সুযোগ পাব পাৰে। আপুনি আপোনাৰ চাকৰি সম্পৰ্কত পদোন্নতি বা অন্যান্য সুবিধাও লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। এই মাহত আপুনি আপোনাৰ কেৰিয়াৰৰ সৈতে জড়িত বহু ভ্ৰমণ হ'ব পাৰে। যদি আপুনি ব্যৱসায়ৰ ক্ষেত্ৰখনৰ সৈতে জড়িত, তেন্তে এই মাহত আপুনি এজন সফল ব্যৱসায়ী হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে। আপুনি আপোনাৰ প্ৰতিযোগীসকলৰ বাবে কঠিন প্ৰতিযোগিতা সৃষ্টি কৰিব আৰু ভাল লাভ অৰ্জন কৰিব পাৰিব। আপুনি আপোনাৰ ব্যৱসায়ৰ সন্দৰ্ভতো নতুন কৌশল অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু আপোনাৰ ভাৱমূৰ্তি এজন অনন্য ব্যক্তি হিচাপে উপস্থাপন কৰিব পাৰিব। আপোনাৰ আৰ্থিক দিশটো এই মাহত বৰ অনুকূল নহ'ব, কাৰণ আপোনাৰ দ্বাদশ স্থানত বৃহস্পতি উপস্থিত থাকিব, যাৰ বাবে আপোনাৰ উপাৰ্জনৰ হ্ৰাস পাব পাৰে আৰু ইয়াৰ বাহিৰেও এই মাহত ভ্ৰমণৰ সময়ত আৰ্থিক লোকচানৰ সম্ভাৱনা আছে। এই মাহত আপুনি আপোনাৰ ব্যৱসায়ৰ সন্দৰ্ভত আৰু আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ সৈতেও কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগিব পাৰে। পিছে মাহৰ শেষত দিন ভাললৈ নিশ্চয়কৈ আহিব। বৃহস্পতি দ্বাদশ স্থানত অৱস্থিত হোৱাৰ বাবে এই মাহত প্ৰেম আৰু বৈবাহিক জীৱনত দুৰ্বল ফল লাভ কৰিব পাৰে। ফলত প্ৰেমত থাকিলে আপোনাৰ আপোনজনৰ সৈতে সম্পৰ্ক অতি অনুকূল কৰি ৰাখিব নোৱাৰিব আৰু প্ৰেমত প্ৰয়োজনীয় সফলতা লাভ কৰিব নোৱাৰিবও পাৰে। বিবাহিত জীৱনটো এই মাহত বৰ উৎসাহজনক নহ'ব। মংগল ৰেট্ৰগেট গতিত থাকিব আৰু শুক্ৰ অষ্টম স্থানত থাকিব। মাহৰ শেষৰ ফালে অৱশ্যে স্থিতি ভাললৈ আহিবলৈ আৰম্ভ কৰিব।